ধৰণী দ্বাৰা নৃপতি পৃথক উপায় নিৰ্দেশ ছবি নিগদতি লিখি শুনা গুৰু মানি আছে দেৱী যেন হৰিলন্ত ও বুলিয়া অনেক স্তুতি পৃথু নিপতি প্ৰতি তথাপিতো শান্ত নহৈলন্ত ক্ৰোধত পৰকম্পে চাহিবে নাহিবে শক্তি বিধুম্ৰ অগণি সমসৰ পৃথিৱী ত্ৰাস হুয়া নৃপতিৰ আগে গয়া হব হিতে দিলন্ত উত্তৰ হে শুনা ৰাজা মহাবোধ হে মন তয়েৰে আক্ৰোধ হে মই পুন তোমাৰ পালক হিত উপদেশ দেশ যদি শুনা মোৰ হে মহন্ত খবৰ নয় ও যদি যত্নে আদৰয় কি জয় তাৰ কাজ হে মোৰ বাক্যে অসংজাত এ কৰা যদি তুমি নাথ আৰু তেবে শুনে মহাৰাজ ভাগৱতৰ চতুৰ্থ স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ সুঁৱৰো ভাগৱত ভগৱন্তৰ সুঁৱৰোৰ গভীৰ তত্ত্বই তৃতীয় স্কন্ধৰ বাম উৰুত আমাক দান কৰিলে সৃষ্টিৰ সমস্ত ৰহস্য তত্ত্ব সৃষ্টিৰ ৰহস্যৰ যি কুশল মংগল জগতৰ ঈশ্বৰৰ কল্যাণপদ যি জ্ঞান ভক্তিৰ গভীৰ তত্ত্ব সেই তত্ত্বকো আমাক দান কৰালে দেৱহূতি স্বৰূপ দেহৰ পবিত্ৰতাত আত্মাৰূপী কৃষ্ণক সাক্ষাৎ কৰাৰ পাছত পৰমাত্মাৰূপী পৰম তত্ত্ব কৃষ্ণই আমাক দান কৰা সাংখ্যযোগ স্বৰূপ ভক্তিযোগ স্বৰূপ জ্ঞানযোগ স্বৰূপ গভীৰ ভক্তিৰ তত্ত্ব এই ভক্তিৰ তত্ত্বক আমি ভগৱন্তৰ বাম উৰুত সাক্ষাৎ কৰি ভগৱন্তৰ সোঁ উৰুলৈ যেতিয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ এই যাত্ৰাই আমাক নিব বিচাৰিছে ভগৱন্তৰ পৰম পবিত্ৰ পৰমাৰ্থিক তত্ত্বৰ এক গভীৰ দিশলৈ ভাগৱত ভগৱন্তৰ চতুৰ্থ স্কন্ধই আমাক সাক্ষাৎ কৰাইছে চোৱা তুমি হলা ব্ৰহ্মস্বৰূপ ঈশ্বৰৰ পৰম ব্ৰহ্মৰ পৰম পুৰুষৰ এক বিশেষ অংশ পৰম পুৰুষৰ আমি প্ৰত্যেকেই অংশস্বৰূপ জীৱৰো আমি প্ৰত্যেকেই সৃষ্টিকৰ্তাৰ কৃপাত আমি জীৱন পাইছোঁ সৃষ্টিকৰ্তাই সৃষ্টিক বৰ্তাই ৰাখিবৰ কাৰণে তৃতীয় স্কন্ধৰ সৃষ্টিৰ ৰহস্যত সমস্তখিনি আমাক বিকত কৰিলে এই সৃষ্টিত যদি ঈশ্বৰৰ স্বৰূপক আমি যদি সাক্ষাৎ কৰিবলৈ হয় তেতিয়াহ'লে আমি ব্ৰহ্মাৰ পুত্ৰ হ'লেই ঈশ্বৰ তত্ত্বক সাক্ষাৎ কৰিব নোৱাৰিম ব্ৰহ্মাই পুত্ৰ হিচাপে জন্ম দিছিলে কাক দক্ষক পুত্ৰ হিচাপে জন্ম দিয়াই নহয় প্ৰজাপতি পাতি দিছে যে সমস্ত মই ৰচনা কৰা যিমান প্ৰজা আছে এই প্ৰজাবিলাকৰ তুমি পতিবা স্বামীও প্ৰজাপতিহে পাতিছে কিন্তু ভক্তিৰ ভকতৰূপী ঈশ্বৰ তত্ত্বৰ মালিক কিন্তু পতা নাই সেইটো কাৰণেই ব্ৰহ্মাদেৱে ঈশ্বৰ তত্ত্বক সাক্ষাৎ কৰাবৰ কাৰণেই দক্ষস্বৰূপ ব্ৰাহ্মণক প্ৰজাপতি পাতি দিছে কিবা এটা দায়িত্ব অৰ্পণ কৰাৰ লগে লগে আমাৰ কি আহি যায় আমাৰ অহংকাৰ আহি যায় অভিমান আহি যায় আমি গুৰু গোসাঁই নমনা হৈ যাওঁ যিমান পাৰোঁ আমাৰ সেই গৌৰৱ আৰু যশক আমি ব্যাপ্ত কৰি দিব বিচাৰোঁ
তাৰ ব্যৱস্থাই হ'ল কি দক্ষ যজ্ঞ ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ আৰম্ভণি দক্ষ যজ্ঞ স্বৰূপ অহংকাৰৰ প্ৰকাশেৰে দক্ষই প্ৰথম বিৰোধ কৰিছে কাৰ লগত মহাভকত কৈলাশপতি শিৱৰ লগত তুমি প্ৰজাপতিহে তুমি কৈলাশপতি নহয় প্ৰজাপতিজন তলত ওপৰত কোন ওপৰত হ'ল কৈলাশপতি কৈলাশপতিৰ ওপৰত কোন কৈলাশপতিৰ ওপৰত হ'ল জগতপতি জগন্নাথ এই স্বামিত্ব ঈশ্বৰৰ সেইটো কাৰণে যদি কেৱল ৰাজসিক গুণ সম্পন্ন আমি হওঁ ৰাজসিক গুণৰ যোগেদি আমি ঈশ্বৰ সাক্ষাৎ কৰিব নোৱাৰোঁ ৰাজসিক গুণটো আমাক জীৱন বৰ্তি থাকিবৰ কাৰণেহে প্ৰয়োজন ঈশ্বৰক সাক্ষাৎ কৰিবৰ কাৰণে আমাৰ প্ৰয়োজন হোৱা গুণটো হ'ল কি শুদ্ধ সাত্বিক গুণ শুদ্ধ সাত্বিক গুণটোকে সদায় সাক্ষাৎ কৰে কোনে তিনি গুণৰ অহংকাৰৰ ঈশ্বৰ স্বৰূপ মহাভকত শিৱই এই শিৱস্বৰূপ সাত্বিক তত্ত্বক স্বামী ৰূপেৰে স্বীকাৰ কৰে কোনে দক্ষৰ কনিষ্ঠগৰাকী কন্যাই দক্ষৰ কনিষ্ঠগৰাকী কন্যাৰ নাম ৰখা হৈছিলে সতী সাত্বিক গুণক যি সদায় সেৱা কৰে সেইগৰাকী হ'ল সতী আমি সতী বুলি ক'লে পাৰ্বতী বুলি ক'লে দক্ষৰ কনিষ্ঠ কন্যা বুলি যদিও বুজো কনিষ্ঠ শব্দটো কিন্তু বৰ গুৰুত্বপূৰ্ণ কনিষ্ঠ মানে হ'ল এটাইতকৈ শেষৰজন কনিষ্ঠ মানে সকলোকে জ্যেষ্ঠ দেখে তেওঁ নিজে সদায় কি হৈ থাকে সৰু হৈ থাকে আৰু কনিষ্ঠ বস্তুটো কি সকলোৰে আদৰৰ আৰু মৰমৰ ভাগৱতে সেইটো কাৰণে দক্ষৰ ইমান শ্ৰেষ্ঠ কন্যাবিলাকৰ ভিতৰত কনিষ্ঠ হিচাপে আমাক প্ৰতিভাত কৰাইছে কাক সতী সতী মানে হ'ল সাত্বিক সাধনাৰ গভীৰ তত্ত্ব সাত্বিক সাধনাটোক কি লাগে সাত্বিক সাধনাটোক আচলতে একো নালাগে কেৱল লাগে ঈশ্বৰৰ ভক্তি তত্ত্ব ঈশ্বৰৰ ভক্তি তত্ত্বটো কাৰ লগত আছে সতীয়ে জানে মোৰ পিতৃৰ লগত ভক্তি তত্ত্ব নাই কাৰ লগত আছে মহাযোগী শিৱৰ লগত আছে কৈলাশপতিৰ লগত আছে সেইটো কাৰণে দক্ষই কাজিয়া কৰিছে সতীৰ লগত গাত নাই বস্ত্ৰ অলংকাৰৰ কথা ক'বই নালাগে যি সাপক চবে ভয় কৰে সকলো আঁতৰি থাকে তেনে সৰ্পবিলাক গাত মেৰিয়াই থাকে যি বাঘলৈ সকলোৱে ভয় কৰে তেওঁ বাঘৰ আসনত বহে যি বাঘৰ ছালক সকলোৱে আঁতৰত থাকে সেই বাঘৰ ছাল তেওঁ পৰিধান কৰে যি ত্ৰিশূল দেখিলে সকলোৱে ভয় খাই যায় সেই ত্ৰিশূল তেওঁ সন্মুখত খুচি ৰাখে যি শব্দ ব্ৰহ্মৰ নামৰ তত্ত্বক নিগুণ তত্ত্ব ৰূপেৰে তেওঁ বুজি নাপায় শংখ ৰূপেৰে বান্ধিছে আকৌ ক'ত দম্বৰ ৰূপেৰে বান্ধিছে আকৌ ক'ত ত্ৰিশূলত এনে কুৎসিত জটিলতাযুক্ত সেইজন স্বামীলে হে মোৰ কন্যা মই কিন্তু তোমাক বিয়া দিবলৈ অকণো ইচ্ছা নকৰোঁ সতীয়ে কৈছে তেতিয়া হে মোৰ পিতৃ সেইজন একান্ত ঈশ্বৰৰ একান্ত ভকত সেইজনক আপুনি দেখাই পোৱা নাই মইহে দেখোঁ তেওঁ কোন সত্যম শিৱম সুন্দৰম তেওঁ কেৱল সত্যটোহে জানে আপুনি সত্যটোক নেদেখাৰ কাৰণে তেওঁক দেখা নাই সতীৰ লগত দক্ষ যুক্তিযুক্ততাত হাৰ মানিব লগা হ'ল আমাকো বুজাইছে ৰাজসিক ভোগ বিলাস আমি যিমানে বঢ়াই গৈ থাকিম এটা সময়ত ভোগ বিলাসবিলাকৰ প্ৰতি বিতৃষ্ণা আহি যায় এইবিলাকে আমাক আমোৱাবলৈ আৰম্ভ কৰে সেইবিলাকত যেতিয়া আমনি লাগিব আমি কিহক লৈনো সন্তুষ্ট হ'ম তাৰ ৰাস্তা কিন্তু আমাৰ ওচৰত নাথাকে যিদৰে দক্ষ দিশভ্ৰান্ত হৈ গ'ল কি কৰিলে যে মই সকলো পালোঁ মোৰ সকলো কন্যাকেই মই শ্ৰেষ্ঠ স্বামীলৈ মই বিবাহ দিলোঁ এতিয়া মাত্ৰ মোৰ কাম হ'ল নিজৰ যশ গুণ গৰিমা মই এইবিলাকক বিস্তাৰ কৰিব লাগে সেইটো কাৰণে কি কৰিলে এনেকুৱা এটা কৰ্ম কৰিম যিটো কৰ্ম তিনি লোকত কোনেও কৰা নাই সেইটোৰ নাম কি দক্ষ যজ্ঞ
এই দক্ষ যজ্ঞ প্ৰথমবাৰ তেওঁ আয়োজন কৰোঁতে তেওঁ জোঁৱাই কিন্তু শিৱক সেইবাৰ নিমন্ত্ৰণ দিছিলে প্ৰথমবাৰ নিমন্ত্ৰণ দিছিলে তাৰ পাছৰবাৰ নিমন্ত্ৰণ নাই দিয়া এইটো কাৰণে শিৱক নিমন্ত্ৰণ দিছে দক্ষই যে তোক দেখুৱাম মই কেনেকুৱা ধৰণৰ কৰ্ম কৰিব পাৰোঁ অহংকাৰ এটা মনত আছে যে তোক মোৰ কন্যা ইমান ভাল পায় সকলোৱে তোকে পূজা কৰে উপাসনা কৰে মই প্ৰজাপতি হওঁতেও তোক কৈলাশপতিক সকলোৱে স্মৰণ কৰে এইবাৰ মই তোক দেখুৱাম মোৰ কিমান মান আছে সন্মান আছে গৌৰৱ আছে সমস্তখিনি তই আজি দেখা পাই যাবি মহাযোগী শিৱই ওমকাৰ ধ্বনি হৃদয়ত জপ কৰি নিৰ্বাণ অৱস্থাত ব্ৰহ্ম নিৰ্বাণ লাভ কৰে যদি তেওঁ গৈ বহি দিয়ে শিৱ যদি যায় ঈশ্বৰ আহি যায় শিৱ যদি বহে বৈকুণ্ঠপতিও আহি বহি দিয়ে বোলে কিয় মোৰ ভকতৰ মই পাছত থাকোঁ আগত মোৰ ভকত পাছত মই ভগৱান দক্ষই নেদেখে মহাযোগী শিৱই দেখি থাকে কি দেখি থাকে অনন্তৰূপী ঈশ্বৰে তেওঁক ছাঁ দি থকা সন্মুখৰ পৰা দিব্য জ্যোতি হৈ তেওঁক উজ্জ্বল কৰি থকা বহুতে ভাবে চাগে ইয়াৰ শিৱৰ জ্যোতি সেই জ্যোতি শিৱৰ নহয় সেই জ্যোতি কাৰ পৰম পিতা পৰম পুৰুষৰ ভক্তিৰ তত্ত্বক ধাৰণ কৰাৰ বাবে গংগাৰূপী ভক্তিক চিন্তন ভাৱন আৰু মনন ৰূপী জটাত স্থান দিয়াৰ বাবে সেইজন ভকতক শিৰৰ ভূষণ হিচাপে তেওঁ চন্দ হৈ দিব্য জ্ঞানৰ তত্ত্ব হৈ তেওঁক উজ্জ্বল কৰি থাকে জগতৰ ঈশ্বৰে সেইটো কাৰণে মহাযোগী শিৱ হ'ল সমৰ্পণ ভাৱনাৰ এজন ভকত এইজন ভকত যদি যায় তেতিয়াহে শুদ্ধ কৰ্ম সম্পাদন হয় আচলতে আমিও শিৱ গোসাঁইক আচলতে ভুল ভাবোঁ শিৱ গোসাঁই কিন্তু আমাক তেওঁক পূজা কৰিবলৈ কোৱা নাই মহাযোগী শিৱই কি কৈছে তেওঁ নন্দী ভিংগী আদি দাসসকলকো কয় তোমালোকে ৰাম নাম গোৱা মোৰ স্বামীৰ নাম জপ কৰা পাৰ্বতী গোসাঁনীকো কৈছে তুমি কিয় ওম নম শিৱায় জপ কৰিব লাগে তুমি দ্বাদশ অক্ষৰযুক্ত মন্ত্ৰ জপ কৰা ওম নমো ভগৱতী বাসুদেৱায় জপ কৰা তুমি কিয় মোৰ শিৱ নাম কেৱল স্মৰণ কৰিছা কেশৱ শিৱ শিৱ স্মৰণ কৰা মোৰ স্বামীৰ নাম আগত তাৰ পাছত দাসৰ নাম সংযোগ কৰা ভগৱন্তৰ নিগুণ নিৰাকাৰ তত্ত্ব ভাগৱতত আমাক সাক্ষাৎ কৰাবৰ কাৰণেই আমি সন্মুখ হ'ব লাগিব কিহৰ সৎসংগ ভাগৱতৰ সৎসংগ ৰূপেৰে চতুৰ্থ স্কন্ধত আমাৰ ওচৰলৈ আহিছে মহাভকত শিৱ আৰু এই সৎসংগক যি বেয়া পায় সেইজনৰ নাম কি সেইজনৰ নাম হ'ল দক্ষ সাত্বিক ভকতক বেয়া পোৱাজনক দক্ষ বুলি কোৱা হয় ভাগৱতৰ চতুৰ্থ স্কন্ধৰ এই গভীৰ তত্ত্বৰ বিষয়ে সতীৰ দেহ ত্যাগ হৈ গ'ল এই কথা পাঠ হোৱা নাই কাৰণে আমি এই কথা ইমানতেই আমি সামৰি দিছোঁ যে সাত্বিক গুণৰহে ঈশ্বৰ জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণ আমাৰ চিন্তা ভাৱনা আৰু আমাৰ চলন ফুৰণত যদি সেই সাত্বিক গুণবিলাকক আমি যদি প্ৰকাশ কৰাব নোৱাৰোঁ তেতিয়াহ'লে আমিও ঈশ্বৰৰ সেৱক হ'লেও দক্ষৰ দৰে কিন্তু আমি অহংকাৰৰ অধীন হৈ থাকিম সেইটো কাৰণেই ভকতৰ স্বভাৱ যাতে শিৱৰ দৰে সৰল কোমল আৰু নিৰ্মল হয় ভাগৱতৰ চতুৰ্থ স্কন্ধই সেইটো কাৰণেই শিৱস্বৰূপ আত্মতত্ত্বক সাক্ষাৎ কৰাই আমাক বুজাইছে ও কেশৱ শিৱ শিৱ ঘোষিও সদায় হে ৰাম নাম বিনা মান বান্ধ প্ৰথম কেশৱ বুলি কৈ তাৰ পাছত দুবাৰ শিৱ বুলি কৈছে কেশৱ শিৱ শিৱ কেশৱ মানে কি কেশৱ মানে হ'ল ব্ৰহ্মা বিষ্ণু আৰু মহেশ এই তিনিওজনৰ গুৰুজনক কোৱা হয় কেশৱ বুলি
এই তিনিওজনৰ গুৰুজনক কি বুলি কোৱা হয়? গোবিন্দ অথবা কেশৱ বুলি কোৱা হয়। ক ইহ পদে ভৈল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পতি তিনিৰো অন্যয় ও পদে নাৰায়ণে তিনিকো আশ্ৰয় চান্দি এহি হেতু কেশৱ বোলয়। যি কেশৱ বুলি কয় সি কি হৈ যায়? সি সুন্দৰ হৈ যায়, নিগুণত প্ৰৱেশ হৈ যায়। সুন্দৰত সত্যত যি প্ৰৱেশ হয় কেশৱ শিৱ, সেইজন কি হৈ যায়? শিৱৰ স্বৰূপ হৈ যায়। তাৰ পাছত আকৌ শিৱ বুলি কৈছে। কিয় কৈছে? যে সেইজন শিৱই হ'ল পৰমাত্মা পৰমেশ্বৰৰ অংশ। সেইটো কাৰণে কেশৱ শিৱ শিৱ, যত জীৱ তত শিৱ। আৰু জগতৰ ঈশ্বৰৰ পবিত্ৰ সাত্বিক তত্ত্ব বা আত্মতত্ত্বটোকো শিৱ বুলি কোৱা হয়। ঘোষিও সদায় তুমি ঘোষণা কৰিবা। কিয়? এই ভকতজনৰ বান্ধৱ পৃথিৱীত কোনো নাই। একমাত্ৰ ভকত মহাযোগী শিৱ, যিজনৰ কোনো বান্ধৱ নাই। বা আছিলে নেকি শিৱ বন্ধু কোনোবা? আমাৰ কিন্তু মনত নাই দেই। শিৱৰ কোনো বান্ধৱ নাই। শিৱৰ বান্ধৱ হ'ল ভগৱন্তৰ নাম। কি নাম? ৰাম নাম। সেইটো কাৰণে কেশৱ শিৱ শিৱ ঘোষিও সদায় ৰাম নাম বিনা আন বান্ধৱ নাই। পৰম ভকত কৈলাশপতি শিৱৰো বান্ধৱ ৰাম নাম। আমিও যদি ভগৱন্তৰ নিৰ্গুণ নাম সাধনাত লাগি যাওঁ, আমাৰ লগত থকা দেহৰ দক্ষৰূপী অহংকাৰ জীৰ্ণ হ'ব, ভগৱন্তৰ পবিত্ৰতাৰ সাক্ষাৎ হ'ব। ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ পৰমাৰ্থিক তত্ত্বৰ বিষয়ে আমি ক'বলৈ গৈ আপোনাক হ'বক গাভীৰূপিণী ধৰণীৰ দ্বাৰা নিপতি পৃথক উপায় নিৰ্দেশ এই কথা পোৱাৰ আগত আমি যিকেইটা কথা জানিব লাগিব, সেইকেইটা কথাৰ প্ৰথমটোৱেই হ'ল আমাৰ লগত বিৰোধ থাকিব নোৱাৰিব। কিহৰ বিৰোধ? ঈশ্বৰ সৰ্বব্যাপ্ত আৰু সনাতন। জগতক চলাই থকাজনেই হ'ল যোগেশ্বৰ কৃষ্ণ। সেইজনক আমি কায় বাক্য আৰু মনেৰে সদায় বুজিব লাগে। সেইজনকে আমাৰ জীৱনৰ সমস্ত কৰ্ম আমি অৰ্পণ কৰিব লাগে। কৃষ্ণক অৰ্পিত কৰ্মহে আচল শুদ্ধ কৰ্ম। মহাযোগী শিৱই তেওঁৰ সমস্তখিনি কৃষ্ণকে দান কৰিছে। মোক বস্ত্ৰ নালাগে, মোক অন্ন নালাগে, মোক বাসস্থান নালাগে, বোলে কি লাগে? তোমাৰ পৰম পবিত্ৰ নাম দান কৰা মোক। ই তত্ত্ব। আৰু ইয়াৰ পাছত কি হ'ল? এই পৰম পবিত্ৰ তত্ত্বক সাক্ষাৎ কৰিবৰ কাৰণে আমাৰ লগত দুটা আকৌ বাধা আহি গ'ল। সেই বাধাটোৰ নাম ৰখা হ'ল কি? উত্তানপাদ। তাৰ পাছতে আহি গ'ল উত্তানপাদ ৰজাৰ তত্ত্ব। উত্তানপাদ মানে কি? উত্তানপাদ মানে হ'ল এখন পদ দাঙি ৰখাটোক কোৱা হয় উত্তানপাদ। আমাৰ পদ কেইটা? আমাৰ পদ দুটা, সোঁ আৰু বাম, হয়নে বাৰু? উত্তানপাদে যিটো পদক গভীৰভাৱে ধাৰণ কৰি ৰাখিব লাগিছিলে সেই পদটোক দাঙি দিলে। যিটোক ধাৰণ কৰি ৰাখিব লাগিছিলে সেইটোক দাঙি দিয়াৰ কাৰণে যিটোক ধাৰণ কৰিব নালাগিছিলে সেইটোতে গোটেই ভৰটো পৰি গ'ল। গতিকে আমাকো শিকাইছে, চোৱা, ঈশ্বৰে তোমাক দুটা পদ দিছে। এই পদ দুটাৰ যিটো পদত ঈশ্বৰক তুমি প্ৰতিষ্ঠা কৰিব পাৰিবা সেই পদটোৰ নাম হ'ল পৰম সত্য। পৰম সত্য কি? পৰম সত্য হ'ল ধ্ৰুৱ। সেইটো কাৰণে 5 বছৰতেই ঈশ্বৰ সাধনালৈ গুচি গ'ল। আৰু এটা উপকাৰ কোনে কৰিলে? পৰোক্ষভাৱে তেওঁ মাহীমাকে কৰিলে। মাহীমাকে কি কৰিলে? কলাৰ পৰা নমাই আনিলে। আমি উত্তানপাদ স্বৰূপ ৰজাৰ জীৱন লৈ আমিও ভোগ বিলাস আনন্দ আৰু এই উত্তম ভাৱবিলাককেই আমি ৰজা পাতি থৈছোঁ। আমি কিন্তু নাজানো। আমাৰ লগতে থকা নীতি ন্যায় সুৰুচি সুনীতি এই বিবেকবোধবিলাকক আমি কি কৰোঁ? আমি জীৱনৰ মায়াৰ জঞ্জালত পৰি সেইবিলাকক জীৰ্ণ কৰি দিওঁ। সেইবিলাকক যদি জীৰ্ণ কৰিবলৈ হয় আচল সত্য কি হ'ব? আচল সত্য বনবাসী হ'ব।
সেয়ে জানো ধ্ৰুৱৰ বনবাস নহয়? ভোগ বিলাস আনন্দ বৈভৱ এইবিলাকে আমাক অসাত্বিক কৰিব পাৰে। আমাৰ বিচাৰ বিবেচনাবিলাকক শাস্ত্ৰসন্মত নকৰি শাস্ত্ৰৰ বিৰুদ্ধে নিব পাৰে। সেইটো কাৰণে উত্তান পাত স্বৰূপ মনুৰ পুত্ৰই বুজি পালে যে মোৰ পুত্ৰ ধ্ৰুৱই হ'ল সত্য, মোৰ ভাৰ্যা সুৰুচি আৰু উত্তম সত্য নহয়। উত্তমক কোনে বধ কৰিছে? যক্ষই বধ কৰিছে। যক্ষ মানে কি? যক্ষ মানে হ'ল কেৱল সম্পত্তিৰ মোহ, কেৱল বৈভৱৰ মায়া আৰু মোহ। এই বৈভৱৰ মায়া আৰু মোহটোৱে উত্তমক যক্ষৰ হাতত মৃত্যুমুখলৈ নিয়াৰ দৰে আমাকো অতি নিকৰুণ মৃত্যুৰ ফালে লৈ যাব। মৃত্যুকো জয় কৰিবলৈ কোনে শিকাইছে? মৃত্যুক জয় কৰিবলৈ শিকাইছে ভাগৱতৰ ৪ৰ্থ স্কন্ধত ধ্ৰুৱই। ধ্ৰুৱই কেনেকৈ মৃত্যুক জয় কৰিবলৈ আমাক শিকাইছে যে তোমাৰ ঈশ্বৰ সাধনাহে সত্য বস্তু। সাত্বিক গুণত তুমি অধিষ্ঠিত হৈ গুৰু ভকতৰ চৰণ সেৱা কৰি শুদ্ধ জীৱনচৰ্যাক পালন কৰি জীৱনৰ উপবিত্ৰতাখিনিৰ পৰা তুমি মুক্ত হৈ নিগুণ নিৰাকাৰ নাৰায়ণ স্বৰূপ ঈশ্বৰ তত্ত্বত তুমি সৰ্বদা প্ৰৱেশ হৈ যোৱা। ইখেখনেই নাৰায়ণ ক্ষেত্ৰ, যিখন নাৰায়ণ ক্ষেত্ৰত ধ্ৰুৱক বসবাস কৰিবলৈ ঈশ্বৰে দান কৰিছে। 5 বছৰ বয়সতেই ধ্ৰুৱই ভগৱন্তক পাই গ'ল। 5 বছৰ বয়সতেই প্ৰহ্লাদে ভগৱন্ত প্ৰভুক পাই গৈছে। ভাগৱতে সেয়া আমাক দেখাইছে। কিন্তু আমাৰ পৰিতাপ চাওক, আমাৰ 60 বছৰ ক্ৰছ কৰি যোৱাৰ পাছতো আমিনো ঈশ্বৰ চিন্তা কি এই বোধটো আমাৰ মনলৈ নাহে। কিন্তু আহিব লাগে, এই কথাখিনি আমাৰ মনলৈ আহিব লাগে। ৪ৰ্থ স্কন্ধৰ ভগৱন্তৰ ভক্তিৰ তত্ত্বই আমাক এতিয়ালৈকে 3টা বস্তু দান কৰিলে। ৰাজসিক অহংকাৰৰ পৰা মুক্ত কৰি আমাক সাত্বিক সাধক কৰিলে। আমি শুদ্ধ হ'লোঁ। শুদ্ধতাটোৱে আমাক নিব ক'লৈ? সত্যলৈ। সত্যই আমাক কি সাক্ষাৎ কৰাব? সত্যই নিত্যতাক দৰ্শন কৰাব। এই ৪ৰ্থ স্কন্ধৰ তত্ত্বটোকে মাধৱ মহাপুৰুষে এজোকা নাম ঘোষাত লিখিছে। তাত এই ৪ৰ্থ স্কন্ধৰ গোটেই তত্ত্বটো এজোকা ঘোষাত লিখিছে। কি বুলি লিখিছে? অ' হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, অ' সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰজতে কৈতো তোমাৰ বিনোদ ৰূপ, ওচৰাচৰ মায়াৰে কল্পিত, চৰাচৰ মায়াৰে কল্পিত। চৈতন্য স্বৰূপটো কোনে বুজে? কেৱল শিৱই বুজে, দক্ষই নুবুজে। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য। নিত্য মানে বৰ্তমান। বৰ্তমানত কোনে বুজি পালে? বৰ্তমানত বুজি পালে ধ্ৰুৱই। তুমি কি? সত্য শুদ্ধ, সেইটো বুজি পালে। তাৰ বাহিৰে তোমাৰ এই মায়াৰূপী পৃথিৱীৰ যি স্বৰূপ, এই পৃথিৱীৰ স্বৰূপটো কি? মোহময়, মায়াময়। এই মায়াৰূপী পৃথিৱীৰ গভীৰ তত্ত্বত আমি প্ৰৱেশ হ'ব নোৱাৰোঁ। কিয়? পৃথিৱীৰূপী প্ৰকৃতিৰ তত্ত্বত আমি মোহিত হৈ যাওঁ। কোনেও যাতে এই পৃথিৱীৰূপী প্ৰকৃতিৰ তত্ত্বত যাতে মোহিত নহয়, তাৰ ব্যৱস্থা কৰি পৃথুস্বৰূপ ঈশ্বৰৰ পৰমাৰ্থিক তত্ত্বই প্ৰথম খেদা কৰা আৰম্ভ কৰিছে কাক? ধেনুৰূপী পৃথিৱী। পৰমাৰ্থিক তত্ত্বটোক প্ৰকৃতিৰ পৰা বাহিৰ কৰাৰ ব্যৱস্থা। প্ৰকৃতি কি? প্ৰকৃতি হ'ল মায়া। মায়া মানে কি? যিটো আছে অথচ নাই, যিটো নাই অথচ আছে, সেইটোকে ছয়াময়া ছবি অথবা মায়া বুলি কোৱা হয়।
জগতৰ ঈশ্বৰৰ বিনোদন ৰূপটো হ'লে জগত। জগত মিছা, কি সঁচা বোলে মইহে সঁচা। যিটোক নেদেখোঁ সেইটোৱে সঁচা, যিটোৱে জগতক ধৰি আছে। সেইটো কাৰণেই কৃষ্ণৰ স্বৰূপ সত্য, শুদ্ধ, সনাতন আৰু নিত্য। আমি তাক বুজিব লাগিব। কৃষ্ণক আমি কেতিয়াও এনেকৈ দেখা নাপাওঁ। বোলে কিয় দেখা নাপাওঁ? সৰ্বব্যাপ্ত আৰু সনাতন। তেওঁ যি ৰূপ অংকন কৰা হৈছে, ভবাৰ এটা চিন্তনৰ এটা মননৰ এটা কৌশলে আমাক গুৰুজনে দান কৰিছে সুন্দৰ ৰূপটো। সেইটো তেওঁৰ কি ৰূপ? আমাক আত্মাক আনন্দিত কৰা এটা বিনোদন ৰূপ। সেই কৃপালু বাপ সমস্ত আই সমস্ত পাঠ আগবাঢ়ক। আকৌ আমি প্ৰথম ভাগি পাঠ আৰু পৰ্যালোচনা গাভীৰূপিণী ধৰণীৰ দ্বাৰা নিপতি পৃথক উপায় নিৰ্দেশৰ আগৰ কথাখিনিকে আমি পৰ্যালোচনা কৰিলোঁ। ইয়াৰ পাছত বাপে পাঠ আগবাঢ়ক। ইয়াৰ পাছত আমি গাভীৰূপিণী ধৰণীৰ দ্বাৰা নিপতি পৃথক নিৰ্দেশ আৰু উপায় এই তত্ত্বৰ মাজলৈ আমি প্ৰৱেশ কৰিম। কৃষ্ণ।